যোৰহাটত কালাৰীপায়ট্য প্ৰশিক্ষণ আৰু বাছনি শিবিৰ। যোৰহাট জিলা কালাৰীপায়ট্য সন্থাৰ উদ্যোগ। 100 গৰাকীৰো অধিক খেলুৱৈৰ অংশগ্ৰহণ। অহা 23ৰ পৰা 26 মে'লৈ গোৱালপাৰাৰ দুধনৈত অনুষ্ঠিত হ'ব কালাৰীপায়ট্যৰ ৰাজ্যিক চেম্পিয়নশ্বিপ 2024। এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সাজু হৈছে যোৰহাট জিলাৰ কালাৰীপায়ট্য খেলুৱৈ। ইয়াৰ পূৰ্বে যোৱা 27 আৰু 28 এপ্ৰিলত যোৰহাট জিলাৰ ৰাজাবাৰীস্থিত ITI ফিল্ডত দুদিনীয়াকৈ অনুষ্ঠিত হয় প্ৰথম যোৰহাট জিলা কালাৰীপায়ট্য প্ৰশিক্ষণ আৰু বাছনি শিবিৰ। অসম কালাৰীপায়ট্য সন্থাৰ অধীনত তথা যোৰহাট জিলা কালাৰীপায়ট্য সন্থাৰ উদ্যোগত অনুষ্ঠিত এই শিবিৰত অংশগ্ৰহণ কৰিলে যোৰহাট জিলাৰ প্ৰায় 100ৰো অধিক কালাৰীপায়ট্য খেলুৱৈ। কালাৰীপায়ট্য সমৰ কলাৰ প্ৰতি যোৰহাটৰ খেলুৱৈসকল আকৰ্ষিত হোৱা প্ৰত্যক্ষ কৰি আনন্দিত অসম কালাৰীপায়ট্য সন্থাৰ সম্পাদক পাপু খান। সমাগত ৰাজ্যিক চেম্পিয়নশ্বিপলৈ যোৰহাটৰ অভিলেখ সংখ্যক খেলুৱৈ বাছনি হ'ব বুলি আশাবাদী তেওঁ। লগতে নেশ্যনেল স্কুল গেমছ, নেশ্যনেল গেমছ, খেলো ইণ্ডিয়া ইউথ গেমছৰ দৰে গুৰুত্বপূৰ্ণ টুৰ্ণামেণ্টত যোৰহাটৰ খেলুৱৈসকলো যাতে অসম কালাৰীপায়ট্য দলৰ অংশীদাৰ হয় সেই প্ৰত্যাশা কৰিছে ৰাজ্যিক সন্থাটোৰ সম্পাদকজনে। আজি ফাৰ্ষ্ট যোৰহাট ডিষ্ট্ৰিক্ট কালাৰীপায়ট্য ট্ৰেইনিং কাম চিলেকশ্যন কেম্পত আহি আমি খুব ভাল পালোঁ। আমাৰ জেনেৰেল ছেক্ৰেটাৰী, আমাৰ প্ৰেছিডেণ্ট যোৰহাট ডিষ্ট্ৰিক্টৰ আৰু আমাৰ এছ'চিয়েশ্যনৰ জইণ্ট ছেক্ৰেটাৰী আৰু আমাৰ ইনষ্ট্ৰাক্টৰ আছে। খুব ভাল লাগিছে, খুব ধুনীয়া এটা পৰিৱেশ হৈছে আৰু দেখিলোঁ ইয়াতে কালাৰীপায়ট্যৰ ইণ্টাৰেষ্টেড বহুত ষ্টুডেণ্ট আছিলে। ইয়াতে 100 ওপৰত ল'ৰা ছোৱালীয়ে ইয়াতে অংশগ্ৰহণ কৰিছিলে দুদিনৰ কাৰ্যসূচীত। আৰু মই আশা কৰোঁ যে এইবাৰ যিটো আমাৰ হ'বলগীয়া যিটো ষ্টেট চেম্পিয়নশ্বিপ দুধনৈ গোৱালপাৰাত হ'ব গৈ আছে, সেই চেম্পিয়নশ্বিপত যোৰহাটৰ এটা ডাঙৰ টীম তাতে অংশগ্ৰহণ কৰিব আৰু আগন্তুক যিটো আমাৰ নেশ্যনেল স্কুল গেমছ আৰু যিটো আমাৰ নেশ্যনেল গেমছ আৰু খেলো ইণ্ডিয়া তাৰে অংশীদাৰ হওক যোৰহাট ডিষ্ট্ৰিক্টৰ প্ৰতিটো ইভেণ্টতে তাৰে ষ্টুডেণ্টে অংশগ্ৰহণ কৰক, সেই আশাৰে আমি দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ পৰা ইয়াতে আহিছিলোঁ আৰু খুব ভাল পৰিৱেশ এটা দেখিলোঁ। খুব ধুনীয়া মানে এৰেঞ্জমেণ্ট আছিলে, ল'ৰা ছোৱালী খুব পটেঞ্চিয়েল আছিলে, তেওঁলোকে খুব ডেডিকেট, বহুত ভালদৰে কৰিছে। বিগত 37 সংখ্যক গোৱা নেশ্যনেল গেমছত কালাৰীপায়ট্য দলে 9টা পদক অৰ্জনেৰে অসমলৈ কঢ়িয়াই আনিছে সুনাম। উত্তৰাখণ্ডত অনুষ্ঠিত হ'ব লগা 38 সংখ্যক নেশ্যনেল গেমছত যোৰহাটৰ খেলুৱৈয়ে অসমৰ কালাৰীপায়ট্য দলক প্ৰতিনিধিত্ব কৰাৰ প্ৰত্যাশা কৰিছে অসম কালাৰীপায়ট্য সন্থাৰ সম্পাদক পাপু খানে। আশা কৰোঁ এটা ভাল, যেনেকৈ এইবাৰ আমাৰ 37 নেশ্যনেল গেমছত আমাৰ 9টা পদকেৰে অসমৰ হায়েষ্ট মেডেল আমি পাইছিলোঁ। এইবাৰ আমি যিটো 38 নেশ্যনেল গেমছ উত্তৰাখণ্ডত হ'ব গৈ আছে, তাতো আমি এটা ভাল ৰিজাল্ট হওক আৰু খুব ধুনীয়া এটা টীম হওক। সেই টীমত আমাৰ যোৰহাটৰো ল'ৰা বা ছোৱালী কোনোবাই অংশগ্ৰহণ কৰিব বুলি আমি আশাবাদী আৰু খুব ভাল লাগিছে। খুব ধুনীয়া পৰিৱেশ ইয়াতে কালাৰীৰ কাৰণে। মানে আমি বহুত ধন্যবাদ দিব বিচাৰিছোঁ আমাৰ প্ৰেছিডেণ্ট, তেখেতে বহুত মূল্যৱান সময় এই দুদিন আমাৰ লগত দিনে ৰাতি আমাৰ লগত থাকিলে, খুব ধুনীয়াকৈ তেওঁ এৰেঞ্জমেণ্ট কৰিছে। আমাৰ ছেক্ৰেটাৰী মৃণাল ছাৰেও সাংঘাতিক ধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰিলে। আমি আশা কৰোঁ যে কালাৰীপায়ট্য যোৰহাটত এটা ভাল ষ্টাব্লিছমেণ্ট হ'ব আৰু খুব ভাল এটা পৰিৱেশ সৃষ্টি কৰিছে। বহু ল'ৰা ছোৱালী মই দেখিছোঁ বহুত বেলেগ বেলেগ খেলৰ পৰা আহিছে যদিও তেওঁলোকে কালাৰীৰ ওপৰত বেছি ইণ্টাৰেষ্টেড হৈছে আৰু কালাৰী আগন্তুক দিনত কৰিব বুলি ভাবিছোঁ আৰু খুব ভাল হ'ব। কালাৰীৰ কাৰণে খুব ভাল খবৰ। আশা কৰোঁ এইবাৰ অল আছামত এওঁলোকে চিলেকশ্যন হৈ নেশ্যনেললৈকে যাব। ধন্যবাদ। উল্লেখ্য যে এই শিবিৰটো সাফল্যমণ্ডিত কৰি তোলাত সহযোগিতা আগবঢ়ালে যোৰহাট জিলা কালাৰীপায়ট্য সন্থাৰ সভাপতি ভাস্কৰ জ্যোতি মহন্ত, সম্পাদক মৃণাল কুমাৰ শইকীয়াৰ লগতে সমূহ বিষয়ববীয়াই। অসম কালাৰীপায়ট্য সন্থাৰ সম্পাদক পাপু খানৰ নেতৃত্বক উচ্চ প্ৰশংসা কৰিলে জিলা সন্থাটোৰ সভাপতি সম্পাদকদ্বয়ে। নমস্কাৰ, মই ভাস্কৰ জ্যোতি মহন্ত, যোৰহাট কালাৰীপায়ট্য এছ'চিয়েশ্যনৰ সভাপতি। আমাৰ ইয়াত দুদিনীয়া কাৰ্যসূচীত আসাম কালাৰীপায়ট্য এছ'চিয়েশ্যনৰ
আমাৰ জেনেৰেল ছেক্ৰেটাৰী পাপুল খান ডাঙৰীয়াৰ নেতৃত্বত যিখিনি কৰ্মশালা অনুষ্ঠান আয়োজন হ'ল তাত আমাৰ যোৰহাটৰ শিক্ষাৰ্থীসকলে যিখিনি মানে তেওঁলোকৰ পৰা যিখিনি কলা আমি খুব আদৰণীয় আৰু আমাৰ অসমৰ যোৰহাটৰ শিক্ষাৰ্থীসকলৰ আমি আমাৰ ফালৰ পৰা তেওঁলোকক আমাৰ অনুষ্ঠানটোৰ আগন্তুক দিনত খেলো ইণ্ডিয়া নেশ্যনেল গেমছ আদি খেলসমূহত উন্নত মানদণ্ড কৰি আমাৰ সকলো শিক্ষাৰ্থীক আমি প্ৰেৰণা জনোৱাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। যোৱা 27 আৰু 28 তাৰিখে যোৰহাট জিলা কালাৰীপাইটো সন্থাৰ উদ্যোগত এটা প্ৰথম যোৰহাট জিলা কালাৰীপাইটো বাছনি প্ৰশিক্ষণৰ আমি কাৰ্যসূচী লৈছিলোঁ। তাত যোৰহাটৰ প্ৰায় 100জনমান উদ্যমী ছাত্ৰ ছাত্ৰীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰিছে আৰু আমাৰ এই প্ৰশিক্ষণ কাৰ্যসূচীটো অসম কালাৰীপাইটো সন্থাৰ তত্বাৱধানত অনুষ্ঠিত কৰা হৈছে আৰু এই কাৰ্যসূচী আমাক সৰ্বতোপ্ৰকাৰে সহায় কৰিছে সদৌ অসম কালাৰীপাইটো সন্থাৰ সাধাৰণ সম্পাদক মাননীয় শ্ৰীযুত পাপু খান ডাঙৰীয়া ছাৰে। জয়জয়তে মই যোৰহাট কালাৰীপাইটো এছ'চিয়েশ্যনৰ সভাপতি সম্পাদক ধন্যবাদ জনালোঁ। আজি তেখেতসকলৰ প্ৰথম যোৰহাট জিলা কালাৰীপাইটো এছ'চিয়েশ্যনৰ যিটো প্ৰশিক্ষণ শিবিৰ মাননীয় সদৌ অসম কালাৰীপাইটো এছ'চিয়েশ্যনৰ সম্পাদক পাপু খান ডাঙৰীয়াৰ নেতৃত্বত যিটো আৰু তেখেতৰ লগতে 6গৰাকী প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষাৰ্থী আহি যোৰহাট জিলাত যিটো প্ৰশিক্ষণ দিলেহি আমি নথৈ আনন্দিত হৈছোঁ তেখেতসকলৰ এই পদক্ষেপৰ কাৰণে। আশা কৰোঁ অনাগত দিনত যোৰহাট জিলাই এটা সুফল লাভ কৰিব। ক্ৰীড়া অনুৰাগীৰ আশা ৰাষ্ট্ৰীয় ক্ৰীড়াংগনত অসমৰ কালাৰীপাইটো খেলুৱৈৰ আধিপত্য চিৰপ্ৰবাহমান হওক। এই বিজয়মুখী যাত্ৰাৰ অংশীদাৰ হওক যোৰহাটৰ উদিত কালাৰীপাইটো খেলুৱৈ। নিউজ ডেস্ক ৰিপোৰ্ট গুগল স্পৰ্টছ এনি।